গুড মৰ্নিং ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে। ময়ো বৰ্তমান ভালেই আছোঁ বাৰু। যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। আৰু মোৰ ভিডিঅ'টো চাওকচোন, কিমান ধুনীয়াকৈ এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু মোৰ মোবাইলটো অলপ প্ৰব্লেম দিয়াৰ কাৰণে মই সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ। আমাৰ গাঁৱত এখন বৰবিয়া হৈছিলে, ভিডিঅ'টো মই ভালদৰে দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে মোৰ মনটো বেয়া লাগিছে। হ'লেও অকণমান দেখুৱাইছোঁ আৰু যেনে তেনেকৈ। মোৰ ল'ৰাটো অকণমান ডাঙৰ হোৱাৰ পৰা, কথা ক'ব পৰাৰ পৰা মানে বায়েকক পঢ়িবলৈ ইমানেই ডিষ্টাৰ্ব দিয়ে। চাওকচোন, মই সেই ভিডিঅ'টো চিনটো ৰাখি থ'লোঁ। মোৰ ছোৱালীজনীয়ে পঢ়িবলৈ চেষ্টা কৰিছে, কিন্তু ল'ৰাটোৱে ইমানেই ডিষ্টাৰ্ব দিছে, মই উপায় নাইকিয়া হৈ গৈছে। তেওঁ তাক মই দেখুৱাম বুলি ভিডিঅ'টো কৰি থ'লোঁ। চাওকচোন কিমান ডিষ্টাৰ্ব দি আছে। তেনেকৈ পঢ়িব লাগিব, উপায় নাই। পাছৰ পৰা ভাতৰটোৰে দেখোন কাহ হ'ল, বুকু ফাটি যাব। বেজে কৈছিল নহয় কাহটো হুচৰা বেমাৰ বুলি। মাখনৰ এতিয়া কথাটো দেউতাকহঁতেও মন কৰিলে। তেনেহলে এই বুলি কৈ ওলাই গ'ল। হেল্ল' গাইজ, এতিয়া আমি আজি লখিমপুৰলৈ ৰাওনা হৈছোঁ। লখিমপুৰলৈ যাম, বহুত ডাঙৰ কাম এটাত যাম আৰু এতিয়া সফল হ'ব পাৰিম নে নোৱাৰোঁ নেজানো। আগতীয়াকৈ টিকেট কাটি থোৱা হৈছে। আমি এতিয়া বহুত ইম্পৰ্টেণ্ট জেগালৈ যাম। সেইটো এটা ৰহস্য আৰু কি টিকেট বুলি সুধিছে মোৰ ছোৱালীজনী, মই নকওঁ। আপোনালোকে গ'লে দেখা পাব আমি ক'ত যাম, আৰু চাই থাকক। আমি এতিয়া লখিমপুৰ গৈ আছোঁ। কৈ দিয়া মামা ঘৰ গৈছে, মামা ঘৰ বুলি কৈ দিয়া। মামা গু। আৰু তুমি ক'ত যাবা বোলে মা? লখিমপুৰ, মোৰ মামা ঘৰ য'ত আছে। ব'লা গাইছ, আমি লখিমপুৰলৈ গৈছিলোঁ। লখিমপুৰ আমাৰ মা ঘৰলৈ গৈছিলোঁ। মা ঘৰত যোৱাৰ কাৰণটো হৈছে মই এই শিবিৰটোলৈ আহিবলৈ কাৰণে মা ঘৰত গৈছিলোঁ। এই শিবিৰটো এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ শিবিৰ হয়। একদম দেখিছে নহয় কিমান মানুহ অহা যোৱা কৰি আছে। ইয়াত প্ৰতিটো মানুহৰ এটা বেমাৰে হৈ আছে। প্ৰতিজন মানুহৰ একেটাই বেমাৰ। মোৰো একেটাই বেমাৰ, মোৰ হাজবেণ্ডৰো একেটাই বেমাৰ, আৰু মোৰ ঘৰৰ বাসকলেও গোটেই একেটাই বেমাৰ। গতিকে আপোনালোকে হয়তো বুজি পোৱা নাই মই কি ক'ব বিচাৰিছোঁ। এইটো বেমাৰো নহয়, কিন্তু বেমাৰো হয় বুলি ক'ব পাৰি। কাৰণ এইটো হৈছে এটা চকু বিনামূলীয়া চকু চিকিৎসা কৰাৰ এটা শিবিৰ পতা হৈছে আমাৰ নিচে কাষতে, আমাৰ মাহঁতৰ ঘৰৰ নিচে কাষতে, ৰেল ষ্টেচনৰ কাষত। আৰু ইয়াত প্ৰতিজন সদস্যই কেৱল চকুৰ কাৰণে অহা হৈছে। আৰু মই এইটো চাই আচৰিত হৈছোঁ যে প্ৰতিজন মানুহৰে চকু বেয়া হৈছে। কেৱল মোবাইলৰ কাৰণে বেয়া হৈছে, এইটো নক'লেও সকলোৱে জানিব। আৰু সেইটো কাৰণে মই দেখুৱাব লৈছোঁ। চাওক ইয়াত কিমান চকু পেচেণ্ট